أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم দুনিয়ার মানুষ সকল আল্লাহ রাব্বুল ইজ্জতে পবিত্র কোরআনে মাজিদ ফুরকানে হামিদত ফরমায় বিসমিল্লাহির রহমানির রহিম ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। দুনিয়ার মানুহ সকল মোৰ হাবিবৰ উম্মত সকল, তোমালোকে মনত কষ্ট অনুভৱ নকৰিবা, দুখ অনুভৱ নকৰিবা। মই আল্লাহ তাআলাই তোমালোকক এই অকল কষ্ট দিয়া নহয়। এই ৰোজা তোমালোকৰ ওপৰতে অকল ফৰজ নহয়। মই আল্লাহ ৰব্বুল আলামিনে তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰতো এই মাহ ৰমজানৰ ৰোজা ফৰজ কৰিছিলোঁ। সেইসকলৰ ওপৰত আছিল 6 মাহৰ ৰোজা আৰু আছিল 50 ওয়াক্ত নামাজ। মই তোমালোকৰ ওপৰত, মোৰ হাবিবৰ ওপৰত দয়া কৰি তোমালোকৰ ওপৰত মই আল্লাহ তাআলাই খুশি হৈ 1 মাহ ৰোজা তোমালোকক দান কৰিছোঁ। আল্লাহর নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ফরমায়, যদি কোনো মোর উম্মতে মাহে রমজানৰ খাস দিনেৰে আল্লাহ তাআলাক ৰাজি আৰু খুশি কৰিবৰ কাৰণে, যদি খাস দিলেৰে ৰমজান মাহৰ প্ৰথমটো তাৰাবিৰ নামাজ জামাতত গৈ আদায় কৰে, মসজিদত গৈ আদায় কৰে, আল্লাহৰ নবীয়ে ফরমায় সেইজন বান্দাৰ অতীতৰ গুনাহবিলাক আল্লাহ তাআলাই মাফ কৰি দিয়ে। এইটোৱেই নহয় আল্লাহৰ নবীয়ে ফরমায়, যদি সেইজন বান্দাই ৰাতিপুৱা ফজৰৰ সময়ত সেহেৰি পান কৰি যদি ৰমজান মাহৰ প্ৰথমটো ৰোজা ৰাখে, সেইজন বান্দাৰ অতীতৰ গুনাহে কবিৰা সগীৰা জাহিৰি বাতিনি জানে নাজানে শিরকি বিদাতি দেখি নেদেখি ৰাতিৰ আন্ধাৰত দিনৰ পোহৰত হাতৰ গুনাহ, ভৰিৰ গুনাহ, মুখৰ গুনাহ, চকুৰ গুনাহ, জবানৰ গুনাহবিলাক আল্লাহ তাআলাই মাফ কৰি দিয়ে আৰু নিষ্পাপ শিশুৰ দৰে বনাই দিয়ে। এইটোৱে নহয় দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ফরমায়, আল্লাহর নবীয়ে কয়, যদি কোনো বান্দাই রমজান মাহত গৰীব মিসকিনক যাকাত ফিতৰা দি সহায় কৰিব, অসহায় মানুহক সহায় কৰিব আৰু ইতিমসকলক খানা পিনা দান কৰিব, আল্লাহৰ নবীয়ে ফরমায় আল্লাহ তাআলাই মুমিনসকলৰ কাৰণে, মুত্তাকিসকলৰ কাৰণে আল্লাহ ৰাব্বুল আলামিনে 8খন জান্নাত বনাইছে। তাৰে ভিতৰত এখন জান্নাতৰ নাম হৈছে জান্নাতুন নাঈম। যিসকলে দান খৈৰাত সদকা কৰিব, ফিতৰা দান কৰিব, সেইসকলক আল্লাহ তাআলাই কিয়ামতৰ বিচাৰৰ পিছত সেইজন বান্দাই সেইজন মানুহক দুনিয়াত দান আৰু সদকা কৰাৰ বিনিময়ত জান্নাতুন নাঈম দান কৰি দিব। সুবহানাল্লাহ। সেইটোৱে নহয় যদি কোনোবাই আল্লাহ তাআলাক খুশি কৰিবৰ কাৰণে মাহে ৰমজানৰ ৰোজাত দুনিয়াৰ সমস্ত আল্লাহৰ নিয়ামত, ফল মূল, যৌৱনৰ চাহিদাবিলাক নিজে কি কৰিব, কুরবান করে দিব, আল্লাহ খুশি করিবৰ কাৰণে ৰোজা ৰাখিব। আল্লাহ তাআলাই কয়, সেইজন বান্দাৰ কাৰণে আল্লাহ তাআলাই জান্নাতুন খুলুদত জাগা দান কৰি দিব। সুবহানাল্লাহ। ৰোজাদাৰ সকলক আল্লাহ তাআলাই নিজ হাতে পুৰস্কৃত কৰিব। আল্লাহ তাআলাই কয়, ৰোজাদাৰ সকলৰ ভিতৰত 2টা খুশিৰ সময় হ'ব। এটা খুশিৰ সময় হৈছে যেতিয়া দিনটো অনাহাৰে থাকি মুখ শান্তি কৰিবৰ কাৰণে বান্দাই ৰোজা ৰাখিব, আৰু যেতিয়া গধূলি ইফতাৰৰ খানা সন্মুখত লৈ আগত বহিব, সেইখিনি সময় হ'ব মোৰ বান্দাৰ কাৰণে খুশিৰ সময়। আৰু এটা খুশিৰ সময় হ'ব যিদিনা কাল কিয়ামতৰ ময়দানত সূৰ্যৰ তাপ মাথাৰ একমুঠি ওপৰত থাকিব, মানুহে নাফসি নাফসি কৰি থাকিব, জমিনবিলাক তামা হৈ যাব, মাথাৰ মগজবিলাক গলি কাণ আৰু নাকেৰে বাহিৰ হৈ যাব। সেই কঠিন মুসিবতৰ সময়ত মই আল্লাহ তাআলাই মোৰ আৰশৰ ছায়া সেই ৰোজাদাৰ সকলক দান কৰিম। সেইটোৱেই নহয় মই আল্লাহ তাআলাই তামাম কিয়ামতৰ ময়দানত
মানুহবিলাকৰ আগত সেইসকলক মই আল্লাহ তাআলাই মাতি মাতি জান্নাতি ৰেশমী পোছাক পৰিধান কৰাই মই আল্লাহ তাআলাই নিজেই পুৰস্কৃত কৰিম। কওক সুবহানাল্লাহ।